গাইজ টিকিক চাওঁগে কি কৰি আছে মামাৰ 30,000 পাবা এইগিলাখান ঘৰৰ পৰা কমেও আমি 3 কিলোমিটাৰমান চাইকেল চলালোঁ আৰু আজি কমচে কম 10 কিলোমিটাৰমান যাওঁ ট্ৰাই কৰিম। তোৰ ভাল লাগছে নেকি? লগতে যে ক'ত গ'লোঁ আৰু দিনটো কি কৰিলোঁ তাৰ বাবে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। ৱেলকাম টু মাই নিউ ব্লগ। এতিয়া জিমত যাই আছোঁ। আজি অলপ অলপ বৰষুণো দি আছে, তথাপিও যাওঁ কাৰণ সন্ধিয়া যদি এতিয়া নাযাওঁ সন্ধিয়া আকৌ মানে কলেজৰ সন্ধিয়া যাব অলপ প্ৰব্লেম হয়। মানে কলেজৰ পৰা আহিলে বহুত ভাগৰ লাগে, সেইকাৰণে সন্ধিয়া যাব মানে প্ৰব্লেম। সেইকাৰণে এতিয়া যিহেতু দিয়া নাই বৰষুণটো, সেইকাৰণে যাওঁ। জিম আহি পালোঁ। আজি যিহেতু বৰষুণ দি আছে, বেছি চলিও অহা নাই। আজি মাৰি ভাল লাগিব, আহি এক্সাৰচাইজ কৰি ভাল লাগিব। তাৰপিছত আমি ইয়াতে থওঁ। জিমৰ ওপৰলৈ যাওঁ। চলি নাই মাৰি ভাল লাগিব গাইছ। বিজুলীটো চলি নাই, জলদি মাৰো মাৰি গাইছ। আজি মাৰিম লেগ, চাওক। গাইছ কমপ্লিট লেগ মাৰিলোঁ। এতিয়া ঘৰত যাওঁ। চিৰিকেইটা নামোতে আৰু আছে এইফালে। গাইছ বহুত দিনৰ মূৰত আজি ভালকৈ এক্সাৰচাইজ কৰিলোঁ, কাৰণ যিহেতু আজি বৰষুণ দি আছে। মানে বেছি ল'ৰা অহা নাই জিমত, কাৰণে আজি পূৰা কোচিংবিলাক ফ্ৰী হৈ আছে। আজি বেছি লেগ মাৰিলোঁ। এয়া আজি কলেজো আছে, কলেজত চাওঁ যদি এনেকৈ বৰষুণ দি থাকে নাযাওঁ, আৰু যদি বৰষুণটো কমে যাম আৰু। 7:23 বোলে, জলদি ঘৰলৈ যাওঁ, নহ'লে কলেজত যাব দেৰি হ'ব। গাইজ এতিয়া যিহেতু বৰষুণ দিছে, কলেজ যাব ওলালোঁ। এতিয়া মই এতিয়া কণপুৰলৈ যাওঁ, তাতে গাড়ীখন থৈ লাইন আমি যাই আছোঁ। কলেজত যিহেতু মোবাইলটো নিয়াই নাই, কলেজৰ পৰা আহি ভিডিঅ'টো কণ্টিনিউ কৰিম। এতিয়া আমি আহিলোঁ কলেজৰ পৰা। ড্ৰাইভাৰে মোক আপোনালোকে জানে পাঁচখনে ড্ৰাইভাৰ আজি মানে সন্ধিয়াকৈ যাম, ঘৰত গৈ আহোঁ। আজি সন্ধিয়া ক'ত যাওঁ চাই দিম। গাইজ কলেজৰ পৰা আহি অলপমান শুলোঁ, এতিয়া এনে একবাৰ ফুৰিবলৈ যাওঁ বলেন। আৰু তোমাৰ নাম কি? আমি তিনিও এতিয়া এনেই ফুৰিব যাই আছোঁ। দেখাই আছোঁ ক'ত যাওঁ। মানে বহুত দিন চাইকেলো চলোৱা নাই, চাইকেলখনো চলোৱা হ'ল, ইমানো আৰু গাড়ী চলাম। চাই লওক ক'ত যাই আছোঁ। গাইজ আমি এতিয়া বৰজনী চক পালোঁ। ঘৰৰ পৰা কমেও আমি 3 কিলোমিটাৰমান চাইকেল চলালোঁ আৰু আজি কমচে কম 10 কিলোমিটাৰমান যাওঁ ট্ৰাই কৰিম। তোৰ ভাল লাগছে নেকি? নাই ফাটাৰ লগা নাই। বলক এতিয়া আৰু এতিয়া ক'ত গেলি যাওঁ আপোনালোকক দেখাই আছোঁ।
গাইজ আমি এতিয়া দিগুন পাৰৰ চক পালোঁ। বলক এতিয়া দিগুন পাৰ হৈ যাম। গাইজ ইয়াৰে ক'ৰবাত ফুটবলৰ কোচিং লৈছিল, ক'ত লৈছিলোঁ তাৰে এই দিগুন পাৰ ফিল্ডত। গাইজ অলপমান আগত ফিল্ডখন আছে, আপোনালোকক দেখাইছোঁ। গাইজ আমি এতিয়া দিগুন পাৰৰ ফিল্ডখন পাম আৰু দেখাইছোঁ। গাইজ এইখনে ফিল্ড এতিয়া মানে এইখন ফিল্ডত ফুটবল কোচিং কৰিছিল। এতিয়া যিহেতু ফাংচনৰ বতৰ, এতিয়া ফাংচনৰ কাৰণে পেণ্ডেল দি আছে। আমি যাওঁ, এইফালে যাওঁ। গাইজ 27 তাৰিখ ইয়াতে ফাংচন আছে, 29 তাৰিখ যদি ফ্ৰী থাকোঁ আহি যাম, আপোনালোককো দেখাম। এতিয়া আমি যাওঁ। এতিয়া আমি আল্ট্ৰা হৈ বিঘিকি যিহেতু কমলপুৰত আছে জিমত গ'লে যাম। দেখাইছোঁ আছোঁ সোনকালে যাব লাগিব, জলদি যাওঁ। তাক লগ কৰি পেলাই আমি ডাইৰেক্ট ঘৰত গুচি যাম আৰু। ভাল লাগছে নেকি? তোৰ ভাল লাগছে নেকি? নাই চুজ আছে ৰন্ধৰো। গাড়ী সিহঁতৰ চাইকেল চলোৱা অভ্যাস আছে, কিন্তু মই যিহেতু গাড়ীতে চলাওঁ, ইমান আগতে চলাইছিলোঁ, কিন্তু এতিয়া চাইকেল চলাই বহুত ভাগৰ লাগে। লাহে এতিয়া চাইকেল চলোৱাই কৰিম, যিহেতু চাইকেল চলালে দেহটোৰো এক্সাৰচাইজ হয়। পৰিৱেশ মোৰ আজিকালি মানে নোহোৱা হৈ গৈছে, মোৰকেইটা নোহোৱা হৈ গৈছে। প্ৰায় ক'ব গ'লে নায়েই আজিকালি, দেখাই পোৱা নাযায়। তাৰে মাজত কাৰোবাৰহে আছে আৰু। এতিয়া আমি জলদি কমলপুৰলৈ যাওঁ। কমলপুৰ আহি পালোঁ, অলপ আগত বিকি ৰখি আছে, তাৰ লগত একেলগে যাম নেকি চাওঁ গাইজ কি কৰি আছে। এইগিলা চব মামাৰ 30,000 টকা পাবা, এইগিলা আঞ্চলি চাওঁ চব মামাৰ 30,000 পাবা। এইগিলাখান থকা গাড়ী লৈছে, মোৰ এতিয়া পইচা পাতি নাই, মই চাইকেলখনে লৈ যাওঁ। গাইজ এতিয়া মই ঘৰত যাওঁ। ভিডিঅ'টো এইখিনিয়ে, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ব্লগত লগ পাম।